যেতিয়া মই মোৰ পত্নীক মাকৰ ঘৰলৈ থবলৈ যাওঁ, তেতিয়া মোৰ পত্নীয়ে যি কাপোৰ পিন্ধি যায়, হুবহু একেই কাপোৰ মই মোৰ কাষৰ ঘৰটোৰ চৰ্তৰ ওপৰত মেলি থৈ দিয়া দেখা পাওঁ। তেতিয়া মই বহুত আচৰিত হওঁ, কিয়নো মোৰ পত্নীৰ মাকৰ ঘৰ বহুত দূৰৈত আছিল। তেনেহ'লে এই কাপোৰযোৰ ইয়ালৈ কেনেকৈ আহিব? এদিন মোৰ সন্দেহ হ'ল আৰু মই কাষৰ ঘৰটোৰ চৰ্তৰ ওপৰলৈ গৈ মেলি থোৱা কাপোৰযোৰৰ তলৰ অংশ ছিঙি দিলোঁ আৰু মোৰ শহুৰৰ ঘৰলৈ পত্নীক যাবলৈ ক'লোঁ। মই গৈ পোৱাৰ পিছত যেতিয়াই পত্নীৰ কাপোৰযোৰ চালোঁ, মোৰতো জিও ওলাই গুচি গ'ল, কাৰণ তাই কাপোৰযোৰো ... এদিন মই অফিচৰ পৰা যেতিয়া ভাগৰুৱা হৈ ঘৰ পালোহি, সেই সময়ত মই মীৰাক কাপোৰ পিন্ধি সাজু হৈ থকা অৱস্থাত দেখিছিলোঁ। তাই গোলপীয়া ৰঙৰ বহুত ধুনীয়া কাপোৰ এযোৰ পিন্ধিছিল। তাইক দেখা পাই মোৰ সকলো ভাগৰ নাইকিয়া হৈ গৈছিল। কিন্তু যেতিয়া তাই ক'লে যে মই মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, সেই কাৰণেহে সাজু হৈ আছোঁ, তেতিয়া মোৰ মনটো বৰ দুখ লাগিল। মই ক'লোঁ, চোৱা মীৰা, তুমি কালিলৈ যাবা, মই আজি বহুত ভাগৰুৱা হৈ আছোঁ। মই তাইক যাবলৈ মানা কৰিছিলোঁ, কিন্তু তাই মান্তি নহ'ল। তাই ক'লে, অভয়, মোৰ মালৈ বহুত মনত পৰি আছে, প্লিজ মোক মাৰ ঘৰত থৈ আহাগৈ। তাইৰ কথা শুনি মই হ'ব বুলি ক'লোঁ। আমাৰ বিয়া হোৱা মাত্ৰ এমাহ হৈছিলহে আৰু তাই প্ৰত্যেক সপ্তাহতে মাকৰ ঘৰলৈ যায়। তথাপিও তাইৰ মন ভৰা নাছিল। কিন্তু মোৰ একো উপায় নাছিল, কাৰণ তাইক মই বহুত বেছি ভাল পাই পেলাইছিলোঁ। সেইকাৰণে যিকোনো কথাত অমান্তি হ'বলৈ মোৰ অসুবিধা হৈছিল। অনিচ্ছা সত্ত্বেও মই তাইক অলপ অপেক্ষা কৰিবলৈ ক'লোঁ আৰু মুখ হাত ধুই আহি তাইক মাকৰ ঘৰত থৈ আহিলোঁ। তাই মোক ক'লে যে অহা কালিলৈ মোক আহি লৈ যাবা। মই সোনকালে গুচি আহিলোঁ, কিয়নো মই বহুত ভাগৰুৱা হৈ আছিলোঁ আৰু আজি মোৰ গাটো অলপ বেয়াও লাগি আছে। কিন্তু মই মীৰাক এই বিষয়ে একো ক'ব নোৱাৰিলোঁ। মই যেতিয়াই নিজৰ ঘৰটোৰ গেটৰ সন্মুখত নিজৰ গাড়ীখন ৰখালোঁ, তেতিয়া অকস্মাতে মোৰ চকু মোৰ কাষৰ ঘৰটোৰ ফালে গ'ল। তেতিয়া মই আচৰিত হ'লোঁ যে তেওঁলোকৰ চৰ্তৰ ওপৰত এযোৰ কাপোৰ মেলি থোৱা আছিল আৰু হুবহু সেই কাপোৰযোৰ মই মোৰ মীৰাক পিন্ধি যোৱা দেখিছিলোঁ। একে ৰং, একে ফুল, একে ডিজাইন। মই বহু সময় ধৰি কাপোৰযোৰ চাই আছিলোঁ। কি আচৰিত ঘটনা! মই মনতে ভাবিলোঁ, এনেকুৱা হ'বও পাৰে যে মীৰা আৰু ওচৰৰ নবৌজনীয়ে একেলগে বজাৰ কৰিবলৈ গৈছিল চাগে, সেইকাৰণে একে ডিজাইনৰ কাপোৰ কিনিছে। মই এইবোৰকে ভাবি আছিলোঁ আৰু যেতিয়া চকীদাৰজনে গেটখন খুলিলে, মই গাড়ীখন ভিতৰলৈ সুমিয়াই আনিলোঁ। মই ঘৰৰ কাম কৰা মানুহজনক ক'লোঁ যে কোনেও মোক আমনি নকৰিব, মই অলপ সময় জিৰণি ল'ম। সেইদিনা আৰু মই বেছিকৈ সেই বিষয়ে নাভাবিলোঁ, কিয়নো এনেকুৱা ঘটনা প্ৰায় হোৱা দেখা যায়। মই মীৰাক আকৌ ঘৰলৈ লৈ আহিলোঁ, কিন্তু মই তাইক এইটো কথা ক'বলৈ পাহৰি থাকিলোঁ যে তাইৰ দৰে একেই কাপোৰ কাষৰ বৌজনীৰ লগতো আছে। কিন্তু দুদিনৰ পিছত মই আকৌ দুখী হৈ পৰিলোঁ, যেতিয়া নেকি মীৰাই ক'লে যে তাই মাকৰ ঘৰলৈ যাব বিচাৰিছে, কিয়নো খুৰীৰ গাটো বৰ বেছি ভাল নহয়। এই সময়ত তাই নীলা ৰঙৰ এযোৰ বহুত ধুনীয়া কাপোৰ পিন্ধিছিল। এয়া কেনেকৈ হ'ব পাৰে? মই বহুত আচৰিত হৈ ৰ'লোঁ। কিন্তু মই এইবাৰো সংযোগ বুলি ভাবি নিজৰ কামত লাগি গ'লোঁ। যেতিয়া তৃতীয়বাৰ এনেকুৱা হ'ল, তেতিয়া মোৰ সন্দেহ সলনি হৈ গ'ল। কিন্তু সেইদিনা মই সহ্য কৰিব নোৱাৰিলোঁ আৰু সন্দেহ দূৰ কৰিবলৈ মই শহুৰৰ ঘৰৰ দিশে গাড়ী ঘূৰালোঁ আৰু মই যেতিয়াই তাত উপস্থিত হ'লোঁ, দেখিলোঁ যে মীৰাই এই কাপোৰযোৰ পিন্ধিয়ে আছিল আৰু তাই মোক দেখা পাই আচৰিত হ'ল। তেতিয়া তাই মোক ক'লে, অভয়, আপুনি এতিয়াও যোৱা নাই? তাই আচৰিত হৈ সুধিলে। তেতিয়া মই নিজকে বহুত লাজ পাইছিলোঁ। মই ইমান মূৰ্খৰ দৰে কথাবোৰ ভাবি আছিলোঁ। মীৰাৰ মাক দেউতাকৰ ঘৰটো আমাৰ ঘৰটোতকৈ বহুত দূৰত আছিল। তাই ইয়ালৈ কেনেকৈ আহিব পাৰে? মই মনতে নিজকে ধিক্কাৰ দিলোঁ আৰু ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি আহি মই নিতেশৰ ঘৰৰ ফালে ভালকৈ চালোঁ। দেখিলোঁ যে সেই একেযোৰ কাপোৰেই এতিয়াও তাৰ চৰ্তৰ ওপৰত মেলি থোৱা হৈ আছিল। মোৰ অলপ সময়ৰ বাবে মনটো শান্তিত থকা নাছিল। সংযোগ এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু বাৰে বাৰে কেতিয়াও নহয়। মোৰ বিয়াৰো আজি কিছু দিন হৈছেহে আৰু এইবিলাক কথা যদি মই মীৰাক সোধোঁ, তেনেহ'লে মীৰাই বহুত মনত আঘাত পাব। এই কথা ভাবিয়েই মই মনে মনে থাকিলোঁ। মোৰ সেই দিনটোলৈ মনত পৰিছে, যিদিনা মোৰ বিয়া হৈছিল আৰু মই মীৰাক কইনা সজাই মোৰ ঘৰলৈ আনিছিলোঁ। সেইদিনা মোৰ কাষৰ ঘৰটোৰ নিতেশে মোৰ ঘৰত বিয়াৰ শুভেচ্ছা দিবলৈ আহিছিল। সি মোক ক্ষমা খুজিছিল, কাৰণ সি মোৰ বিয়াত উপস্থিত থাকিব পৰা নাছিল, কাৰণ মোৰ বিয়াৰ পিছদিনাই তাৰো বিয়া আছিল। তাৰ কথা শুনি মই আচৰিত হ'লোঁ।
সঁচাকৈ মই হাঁহি মাৰি তাক সাৱটি ধৰি তাকো বিয়াৰ শুভেচ্ছা দিলোঁ। সি লৈ অহা মিঠাইৰ বাকচটোৰ পৰা এটা মিঠাই মোক জোৰকৈ মোৰ মুখত সুমুৱাই দিলে। সি যেন বহুত সুখত আছিল তাৰ বিয়াখনক লৈ। যিয়েই নহওক ময়ো বহুত সুখী আছিলোঁ নিজৰ বিয়াখনক লৈ। যেতিয়া মই মীৰাক প্ৰথমবাৰ দেখিছিলোঁ সেই সময়তে মই তাইৰ প্ৰেমত পৰিছিলোঁ। তাই মোৰ অফিচৰ ছেক্ৰেটৰী ৰীতাক লগ কৰিবলৈ মোৰ অফিচলৈ আহিছিল। তাই ৰীতাৰ বান্ধৱী আছিল আৰু সিহঁত দুয়োজনী একেলগে বজাৰ কৰিবলৈ যোৱাৰ কথা আছিল, যাৰ কাৰণে ৰীতাই আগতেই মোৰ পৰা ছুটি লৈছিল। সৌভাগ্যক্ৰমে সেই একে সময়তে কিবা বিশেষ কামত মই বাহিৰলৈ যাব লগা হ'ল। যেতিয়াই মই কেবিনৰ পৰা ওলালোঁ তেতিয়াই চিধাই মীৰাৰ ওপৰত মোৰ চকু পৰিল আৰু মই তাইক লাগি চাই ৰ'লোঁ। মই এনেকৈ তাইক চাই থকা দেখি তাই অসহায় যেন অনুভৱ কৰিলে আৰু মই নিজকে সংযম কৰিবলৈ ধৰিলোঁ। মই তেতিয়া অনিচ্ছা সত্ত্বেও তাইৰ কাষৰ পৰা গুচি আহিলোঁ আৰু যেতিয়া মই পিছফালে ঘূৰি চাওঁ সিহঁত দুয়োজনী মোৰ পিছে পিছে কথা পাতি আহি আছিল। মীৰা আৰু ৰীতাই কিবা কথাত জোৰ জোৰকৈ হাঁহিছিল আৰু তাইৰ দীঘল চুলি কচা বতাহত উৰি তাইৰ মুখত লাগিছিলহি। তাই বাৰে বাৰে চুলিখিনি মুখৰ পৰা আঁতৰাই আছিল। মই সুযোগ চাই মোৰ ছেক্ৰেটৰী ৰীতাক ক'লোঁ, যদি তোমালোকে বিচৰা তেনেহ'লে মই তোমালোকক গাড়ীত নিব পাৰিম, কিয়নো মোৰো সেইফালেই যোৱা কাম আছে। মই মিছা কথা কৈছিলোঁ, মোৰ সেইফালে যোৱাৰ কাম নাছিল, যিটো দিশে সিহঁতে বজাৰ কৰিবলৈ যাব, কিন্তু মোৰ মনটোৱে তেনে কৰিবলৈ বাধ্য হৈছিল। মোৰ কথা শুনি ৰীতা বহুত সুখী হ'ল আৰু তাই মীৰাক হাতত ধৰি গাড়ীখনৰ ভিতৰত বহি ল'লে। কিন্তু মীৰাই ভয় খাইছিল। মোৰ মনটো যেন বতাহত উৰিবলৈ ধৰিলে। মই গাড়ীৰ আইনাখনেৰে মীৰাক চাই আছিলোঁ আৰু মই সেইদিনাই সিদ্ধান্ত লৈছিলোঁ যে মোৰ জীৱনসংগী কেৱল মীৰাই হ'ব। মই তাইক ইমানেই ভাল পাই পেলালোঁ যে মই অপেক্ষাই কৰিব নোৱাৰিলোঁ। দুদিনৰ পিছত মোৰ ছেক্ৰেটৰী ৰীতাক মই সকলো কথা খুলি ক'লোঁ। তাই মোৰ কথা শুনি বহুত সুখী হ'ল আৰু তাই ক'লে মীৰা এজনী দুখীয়া ঘৰৰ ছোৱালী। তাই সৰু এটা কোম্পানীত চাকৰি কৰে আৰু সেই চাকৰিৰ পইচাৰে নিজৰ মা দেউতা আৰু ভাই ভনীহঁতক পালন কৰে। ৰীতাক মই ক'লোঁ যে তাই ধনী ঘৰৰ বা দুখীয়া ঘৰৰ সেইবোৰ একো কথা নাই, মোক মাত্ৰ তাইক লাগে। মোৰ তাইক ভাল লাগিছে, মোৰ পচন্দ হৈছে, বিয়াও পাতিব বিচাৰোঁ মই। তুমি কোৱা মই কেতিয়া তাইৰ ঘৰলৈ যাব পাৰিম? ৰীতাই ক'লে যে মই সোনকালেই আপোনাক উত্তৰটো দিম। এনেকৈয়ে কিছুদিন যোৱাৰ পিছত মই মোৰ মাক লৈ মীৰাহঁতৰ ঘৰলৈ গ'লোঁ, য'ত আমাক বহুত সন্মানেৰে আদৰণি জনালে আৰু প্ৰথম লগ হওঁতে বিয়া ঠিক হৈ গ'ল। মোৰ তেতিয়া সুখৰ কোনো সীমা নাছিল। মায়েও বিয়াৰ জোৰজা কৰিলে, কিয়নো মা মোৰ লগত নাথাকে। মা গাঁৱৰ ঘৰখনত দাদাহঁতৰ লগত থাকে। মই মোৰ চাকৰিৰ কাৰণে মুম্বাইত থাকোঁ, য'ত বহুত ডাঙৰ কোম্পানী এটাত মই বহুত ডাঙৰ পদ এটাত আছিলোঁ আৰু এই ডাঙৰ অট্টালিকাটোকে ধৰি গাড়ী সকলো মোক কোম্পানীৰ পৰাই দিয়ে। এই কোম্পানীটোৰ পৰা মই বহুত বেছি ডাঙৰ দৰমহাও পাওঁ। কেতিয়াবা যদি দেশৰ বাহিৰলৈ যাব লগা হয় তেতিয়া অফিচৰ পৰাই মোক সকলো সুবিধা কৰি দিয়ে। মই মোৰ জীৱনশৈলী আৰু চাকৰিটোক লৈ বহুত সন্তুষ্ট আছিলোঁ আৰু যেতিয়া মোৰ জীৱনলৈ মীৰা আহিল তেতিয়া আৰু মোক জীৱনত একো প্ৰয়োজনেই নাছিল। মই প্ৰতিটো সময়তে ভগৱানক ধন্যবাদ জনাওঁ। মীৰাও মোৰ বহুত যত্ন লয় আৰু তাই সকলো ফালৰ পৰাই যোগ্য জীৱন সংগী প্ৰমাণ কৰি দিয়ে। কিন্তু যেতিয়াৰ পৰাই এই কাপোৰৰ ঘটনাটো আৰম্ভ হ'ল তেতিয়াৰ পৰা মোৰ চকুত টোপনি নোহোৱা হ'ল। এতিয়াতো মই মীৰাৰ লগতো কথা পাতিব নোৱাৰোঁ। তাই যেতিয়াই মাকৰ ঘৰলৈ যোৱা কথা কয় তেতিয়াই মোৰ বহুত খং উঠে। মই এদিন চিঞৰি চিঞৰি ক'লোঁ, সকলো সময়তে মাৰ ঘৰলৈ যোৱাৰ কথাকে ভাবি থাকা, তুমি এবাৰো নাভাবা যে মই কি বিচাৰোঁ। মোৰ মাত ডাঙৰ হৈ গৈছিল, যিটো শুনি তাই ভয় খাই গ'ল। তাই ক'লে, অভয় কি হ'ল, মোৰ কিবা ভুল হ'ল নেকি? তাই কান্দিবলৈ ধৰিলে। তাইৰ ধুনীয়া মুখখনত ভয়ৰ চিন স্পষ্টকৈ দেখিবলৈ পোৱা গ'ল। তাই যে ভূতহে দেখিলে। মোৰ মনটো তাইক এনেদৰে দেখি দুখী হৈ গ'ল আৰু মই তাইক এনে ব্যৱহাৰ কৰাৰ বাবে তাইৰ আগত ক্ষমা খুজিলোঁ আৰু কিছু সময়ৰ পিছতে মই তাইক মাকৰ ঘৰত থৈ আহিলোঁ। কিন্তু উভতি অহাৰ সময়ত সেই একেযোৰ কাপোৰ মই নিতেশৰ ঘৰৰ ওপৰত দেখা পালোঁ। মই দেখি ভয় খাই গ'লোঁ। মই মোৰ হাতৰ আঙুলিকেইটা জোৰেৰে মুঠি মাৰিলোঁ। এনেকুৱা লাগিছে যেন কোনোবাই মোৰ মূৰত হাতুৰিৰে কোবাই আছে। প্ৰত্যেকবাৰেই মই সঁচাটো জানিবলৈ মীৰাৰ ঘৰলৈ যাওঁ আৰু মীৰাৰ পৰিয়ালে মোক আচৰিত হৈ চাই থাকে আৰু মই কিবা এটা বাহানা বনাই তাৰ পৰা গুচি আহোঁ। মোৰ লগত কি হৈ আছে মই একো বুজি পোৱা নাছিলোঁ। এতিয়া মীৰাও মোৰ কাৰণে দুখী হৈ আছে। মই গোটেই দিনটো খঙাল হৈ থাকোঁ।
অফিচতো মোক সকলোৱে অভিযোগ কৰিবলৈ ধৰিলে। যদি এই চাকৰিটো গুচি যায় তেন্তে মই কি কৰিম? সেইকাৰণে মই নিজকে চম্ভালি নিজৰ কামত মন দিলোঁ। কিন্তু যাৰ মনত বা হৃদয়ত এজাক ধুমুহা বতাহ চলি থাকে, সি কেনেকৈ ঠিক হৈ থাকিব পাৰে? এদিন মই বাধ্যত পৰি বেমাৰ হোৱা বুলি অফিচৰ পৰা 2 সপ্তাহৰ ছুটি ল'লোঁ। এইকেইদিনতে মই লক্ষ্য কৰিলোঁ মীৰাই কিছু চিন্তিত হৈ আছিল। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগিছিল তাই যেন ৰাতি ক'ৰবালৈ গুচি যায়। আৰু যেতিয়াই মই উঠি গোটেই ঘৰটোত তাইক বিচাৰোঁ তেতিয়া ক'তো নাপাওঁ। বাধ্যত পৰি যেতিয়া মই কোঠাটোত ঘূৰি আছিলোঁ, তাইক বিচনাখনত শুই থকা অৱস্থাত পাওঁ। এদিন ৰাতি মই তাইক উঠালোঁ। মই ক'লোঁ, মীৰা, তুমি ক'ত গৈছিলা? তেতিয়া তাই আচৰিত হৈ মোৰ ফালে চালে। তাই ক'লে, অভয়, তুমি দেখা নাই, মই শুই আছিলোঁ। তুমিহে দেখোন বাহিৰৰ পৰা আহিছা। এতিয়া তাই ওলোটাই মোকেহে সন্দেহৰ চকুৰে চালে। এই কথাটো শুনি মই মনে মনে থাকিলোঁ আৰু একো উত্তৰ নিদিয়াকৈ নিজৰ ঠাইত শুই পৰিলোঁ। হ'ব পাৰে যে মই কিবা সপোন দেখি আছিলোঁ। সেইদিনাৰ পৰা মীৰাই মনটো মাৰি থকা হ'ল। মই তাইক বহুতবাৰ সুধিলোঁ যে কিয় মন মাৰি আছা? তাইতো আচৰিত হৈ মোৰ ফালে চালে আৰু ক'বলৈ ধৰিলে, অভয়, কি হৈছে তোমাৰ? মই আপোনাৰ মানসিক অৱস্থা ভাল দেখা নাই। তাইৰ এনেকুৱা কথা শুনি মই মূৰটো দুহাতে ধৰি ল'লোঁ। তাইতো ঠিকে কথাই কৈছে। মই আজিকালি বহুত উল্টা চিধা কথা ক'বলৈ লৈছোঁ। কিন্তু এইবাৰ মই ভাবি ল'লোঁ যে এই কাপোৰৰ ৰহস্যটো মই ফাদিল কৰিমেই। আৰু যেতিয়াই মই মীৰাক মাকৰ ঘৰত থৈ আহিলোঁ, তেতিয়াই মই দেখিলোঁ যে সদায়ৰ দৰে আজিও সেই একেযোৰ কাপোৰ সেই শ্বৰ্টৰ ওপৰত মেলি থৈ দিয়া আছিল। কিবা এটা ভাবি মই ভিতৰলৈ গ'লোঁ আৰু চিৰি বগাই চিধাই শ্বৰ্টৰ ওপৰলৈ আহিলোঁ। মোৰ আৰু নিতেশৰ শ্বৰ্টখন একেলগে লাগি আছিল। মই চাৰিওফালে এবাৰ চালোঁ আৰু তাত মেলি থোৱা কাপোৰযোৰো চালোঁ। কাপোৰযোৰ হয়তো অলপ আগতেই ধুই দিছিল, পানীৰে ভৰি আছিল। মই কাপোৰযোৰৰ তলৰ অংশৰ মাজতে ছিঙি দিলোঁ আৰু কাপোৰযোৰ মই ঘৃণাৰ চকুৰে চালোঁ, যিয়ে নেকি মোক বহুত মানসিক কষ্ট দিছিল। মোৰ গাটো বহুত কঁপিবলৈ ধৰিছিল। মই যেনেকৈয়ে শ্বৰ্টৰ ওপৰত আহিছিলোঁ তেনেকৈয়ে উভতি গ'লোঁ আৰু মই নিজৰ শহুৰৰ ঘৰলৈ গাড়ী ঘূৰালোঁ। আজি মই সত্যটো উদঘাটন কৰিমেই। আজি সত্যটো সকলোৰে আগত আনিমেই। মই বহুত জোৰেৰে গাড়ীখন চলাইছিলোঁ। যেতিয়া মই মীৰাৰ ঘৰৰ দৰজাখনত টুকুৰিয়াইছিলোঁ, তেতিয়া মীৰাই দৰজাখন খুলিলে। তাই মোক দেখি অকণো আচৰিত নহ'ল, কাৰণ মই সদায় তেনেকৈ তাইক থৈ আহোঁ আৰু তাইক লৈও আহিছিলোঁ। কিন্তু এইটো দেখি মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল, কিয়নো তাই পিন্ধি থকা কাপোৰযোৰৰ তলৰ অংশও কিন্তু ছিগি আছিল, ঠিক একেই ধৰণে যেনেকৈ মই সেই কাপোৰযোৰ ছিঙিছিলোঁ। এইবোৰ দেখি মোৰ ইমান খং উঠিছিল যে মই নিজকে চম্ভালিব নোৱাৰিলোঁ আৰু একো নভবা নিচিন্তাকৈ মীৰাৰ গালত এটা জোৰেৰে চৰ মাৰিলোঁ। তাই এনেকুৱা পৰিস্থিতি হ'ব বুলি আশা কৰা নাছিল। সেইকাৰণে তাই মাটিত বাগৰি পৰিল আৰু জোৰ জোৰকৈ মাক দেউতাক সকলোকে মাতিলে আৰু মই চকুৰে একো নেদেখাৰ দৰে হৈ পৰিলোঁ। মই তাইৰ হাতখন ধৰিলোঁ আৰু টানি আনিলোঁ, বলা মোৰ লগত, মই চিঞৰি ক'লোঁ। তেতিয়া মোৰ শহুৰ দেউতা আৰু শাহুৰ মা আচৰিত হৈ মোক সুধিলে, কি হ'ল জোঁৱাই, তুমি এনেকুৱা কিয় কৰিছা? মই খঙত অগ্নিশৰ্মা হৈ আছিলোঁ। তুমি কাক বুৰ্বক বনাই আছিলা, মই মীৰাক দেখুৱাই সকলোকে কৈছিলোঁ। মোৰ শাহুমাই মোৰ হাতখন ধৰি নম্ৰভাৱে সুধিলে, আপুনি তাইক সোধক যে তাই কাপোৰৰ তলৰ অংশ কেনেকৈ ছিগিল। মই মোৰ খং নিয়ন্ত্ৰণ কৰিলোঁ। মোৰ কথা শুনি তেওঁলোকে আচৰিত হৈ এজনে আনজনক চাই আছিল। কিন্তু তাইৰ কাপোৰৰ তলৰ অংশ দৰজাখনৰ গজালটোত লাগি ছিঙিল। সিহঁত সকলোৱে একেটা উত্তৰকে একেলগে দিছিল আৰু মীৰাই এতিয়াও মাটিত বহি চকু পানী বোৱাই আছিল। মই ভাবিলোঁ মনতে, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। আপোনালোকে সকলোৱে মিলি আছে। তাইৰ মিছা কথাত ভয় ভয় দিছে। মই মানসিক ভাৰসাম্য হেৰুৱাই পেলালোঁ আৰু মীৰাক জোৰ জবস্তি চোচৰাই বাহিৰলৈ আনিলোঁ আৰু গাড়ীত বহুৱাই দিলোঁ। তাইৰ মাক দেউতাকে কান্দি কান্দি হাতজোৰ কৰি কৈ আছিল তাইক এৰি দিয়া, কিন্তু মই একো শুনি পোৱা নাছিলোঁ। মীৰাই গোটেই বাটটো কান্দি আহিছিল, কিন্তু সেই সময়ত তাইৰ ওপৰত মোৰ অলপো দয়া উপজা নাছিল। ঘৰ পোৱাৰ পিছত মই তাইৰ চুলি কচাত ধৰিলোঁ আৰু ক'লোঁ, কোৱা নিতেশৰ লগত তোমাৰ কি সম্পৰ্ক আছে? তাই আচৰিত হৈ চিঞৰি ক'লে, এইবোৰ আপুনি কি কৈছে অভয়? কিন্তু মই তাইৰ কথাত অলপো গুৰুত্ব নিদিলোঁ। মোৰ কথা শুনি তাইৰ মুখৰ ৰং যেন নোহোৱা হৈ গ'ল। এইবোৰ কি পাগলামি, আপুনি ইমান বেয়াকৈ কেনেকৈ ভাবিব পাৰে? তাই তেতিয়া চিঞৰি চিঞৰি কৈছিল, কিন্তু মই তাইক গুৰুত্ব দিয়া নাছিলোঁ। মই কোনো বুৰ্বক নহয় যে চকুৱে দেখা মাখিটো খাই পেলাম। কিন্তু তাই বাৰে বাৰে নিতেশৰ লগত সম্পৰ্ক নাই বুলি কৈ আছিল। কিন্তু মই খঙত অগ্নিশৰ্মা হৈ গৈছিলোঁ
মই তাইক ক'লোঁ যে যদি সকলো সঁচা কথা কৈ দিয়ে তেনেহ'লে মই তাইক একো নকৰোঁ। মাত্ৰ এবাৰ তাই নিজৰ কথাটো মানি লওক যে নিতেশ আৰু তাইৰ মাজত সম্পৰ্ক আছে। মোৰ এনেকুৱা লাগিছিল যে মোৰ মূৰৰ শিৰাবোৰ ফাটি যাব এতিয়া। আৰু তেতিয়াই মই দেখিলোঁ যে পুলিচ আমাৰ ঘৰলৈ আহিল। তাৰ মাজত এজনী মহিলা পুলিচ আহি মোৰ হাতৰ পৰা মীৰাক এৰুৱাই দিলে আৰু তাইক চফাখনত বহুৱাই দিলে। তাইৰ মতামত ল'বলৈ ধৰিলে, য'ত নেকি মোক হাতত হাতখাৰু পিন্ধাই দিলে। এইবোৰ কি? মই চিঞৰি ক'বলৈ ধৰিলোঁ। এইবোৰ কি? থানালৈ যোৱাৰ পিছত আপুনি গম পাব, কনিষ্টবল এজনে হাঁহি মাৰি মোক ক'লে। আৰু তেনেকৈ মোক টানি টানি পুলিচৰ গাড়ীত বহুৱাই ল'লে। থানালৈ মোক লৈ যোৱাৰ সময়ত মোৰ কাণত মীৰাৰ কথাবোৰ একেৰাহে ভাহি আহিছিল। তাই কৈছিল যে মোৰ স্বামীজন পাগল, প্ৰথম দিনাৰ পৰাই পাগলৰ দৰে ব্যৱহাৰ কৰে। মীৰাই পুলিচক কৈ আছিল আৰু মই নিজৰ কাণকেইখনকে বিশ্বাস কৰিব পৰা নাছিলোঁ, যাক মই মোৰ জীৱনটোতকৈ বেছি ভাল পাইছিলোঁ। এতিয়া তাই এইবিলাক কি কৰিবলৈ লৈছে? মই থানাত থকা আজি 2 দিন হ'ল আৰু মীৰাই মোৰ খবৰ ল'বলৈ এবাৰো নাহিল। মই এইটো কথা একেবাৰে বিশ্বাস কৰিব পৰা নাছিলোঁ, যিবোৰ কথা মীৰাই পুলিচক কৈ আছিল যে মই এটা মানসিক ৰোগী আৰু মই মাজে মাজে পাগলৰ দৰে ব্যৱহাৰ কৰোঁ আৰু তাইৰ ওপৰত সদায় মই অত্যাচাৰ কৰোঁ। তাই কৈছিল যে এই কথাটো তাই নিজৰ মাক দেউতাককো কোৱা নাছিল, কিন্তু সেইদিনা তেওঁলোকে নিজ চকুৰে সকলোবোৰ দেখিছিল। কিন্তু সকলোতকৈ আচৰিত কথা এইটো আছিল যে সেইদিনা ৰাতি পুলিচক নিতেশে খবৰ দিছিল, যি নেকি মোৰ কাষৰ ঘৰটোতে আছিল আৰু যাৰ কাৰণে এই সকলোবোৰ ঘটনা আৰম্ভ হৈছিল। মোৰ লগত এটাৰ পিছত এটা ঘটনা ঘটিবলৈ ধৰিলে। এইবোৰ কি হৈ আছে মই একো বুজি পোৱা নাছিলোঁ। মীৰাই মোৰ ওপৰত থানাত গোচৰ ৰুজু কৰিলে আৰু নাজানো মোৰ ওপৰত যে কি নানা ধৰণৰ ধাৰা লগাইছিল তাইহে জানে। মোৰ মা দেউতাই বহুত চেষ্টা কৰিছিল মোক জামিনত উলিয়াই আনিবলৈ, কিন্তু মোৰ জামিন হোৱা নাছিল। ঘটনাটোৰ ভিত্তিত মোৰ মেডিকেল চেকআপ হোৱাৰ কথা আছিল আৰু ৰিপৰ্ট অহাৰ পিছত মোৰ জামিন হ'ব পাৰে নে নোৱাৰে ঠিক ক'ব পৰা নাছিলোঁ। আৰু 2 দিনৰ পিছত যেতিয়া মনোচিকিৎসকসকলে মোক প্ৰশ্ন কৰিলে, তেতিয়া মই সকলো ঘটনা বিৱৰি ক'লোঁ। যিবোৰ কথা শুনি তেওঁলোকে মোক এনেকৈ চালে যে মই যেন সঁচাকৈ এজন মানসিক ৰোগী, আৰু তেওঁলোকে মোক এনেকৈ চোৱাৰ কাৰণে মোৰ তৎক্ষণাত খং উঠি গ'ল। আপোনালোকে কি ভাবে মই পাগল? মই খঙেৰে ক'লোঁ। তেতিয়া তেওঁলোকে মোক বুজালে যে চোৱা মিষ্টাৰ অভয়, আপুনি যি কাহিনী কৈছে সেয়া কেতিয়াও হ'ব নোৱাৰে। সংযোগ এবাৰ নাইবা 2বাৰ হ'ব পাৰে, কিন্তু বাৰে বাৰে কেতিয়াও নহয়। তেওঁলোকে নম্ৰভাৱে কৈ আছিল, কিন্তু মোৰ উশাহ ঘন হ'বলৈ ধৰিলে। মই ক'লোঁ, ডাক্তৰ, এইটোৱে মই আপোনালোকক বুজাই আছোঁ যে এইটো সংযোগ নাছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ, য'ত নেকি ৰিপৰ্টত তেওঁলোকে মোক এজন মানসিক ৰোগী বুলিয়েই লিখিলে, যাৰ কাৰণে কোৰ্টে মোক 2 মাহৰ কাৰণে মেণ্টেল হস্পিটেলত পঠাই দিলে। মই চিঞৰি চিঞৰি কৈ আছিলোঁ মই পাগল নহয়, কিন্তু তাত কাৰোৱে মোৰ ওপৰত প্ৰভাৱ নপৰিল। সকলোৱে মোক অসহায় চকুৰে চাই আছিল। মই বাহিৰত কোৱা শুনিছিলোঁ যে ইমান এটা ধুনীয়া ল'ৰা, কি ঘটনা ঘটিল তাৰ লগত, যাৰ কাৰণে সি মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। এজনী নাৰ্ছে মোক দেখি আন এজনী নাৰ্ছক কৈ আছিল, যেতিয়া নেকি মই মনে মনে পাগলৰ দৰে বুৰ্বক হৈ বহি আছিলোঁ। এই 2 মাহত মোৰ লগত যিবোৰ হ'ল সেইবোৰ মোৰ বুজা শক্তিৰ বাহিৰত আছিল। হ'ব পাৰে মই সঁচাকৈ পাগল হৈ গ'লোঁ। মই পাগলখানাত থকা 1 সপ্তাহ পাৰ হৈ গ'ল। যেতিয়া মোক লগ কৰিবলৈ কোনোবা আহিল, মই লগ কৰা ঠাইলৈ গ'লোঁ আৰু তাত নিতেশ আৰু মীৰাক দেখি মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল। আজি তোমালোক দুয়ো একেলগে আহিছা ন? মই মাত্ৰ এইখিনিকেই ক'ব পাৰিছিলোঁ। অভয়, আমি দুয়ো একেলগে এই কাৰণেই আহিছোঁ যাতে তোমাক তোমাৰ ভুলবোৰ ক'ব পাৰোঁ। নিতেশে এইখিনি কথা কৈ হাঁহিবলৈ ধৰিলে। তোমাৰ নীলাঞ্জনা মনত আছেনে? নিতেশে খঙেৰে সুধিলে। মই আচৰিত হৈ সুধিলোঁ, কোন নীলাঞ্জনা? নিতেশে ক'লে, তোমাৰ কেনেকৈ মনত থাকিব, কিয়নো তুমি কলেজৰ পৰা ইউনিভাৰ্চিটিলৈ নাজানো কিমান ছোৱালীক তোমাৰ প্ৰেমৰ জালত পেলাইছিলা, যাৰ মাজত এজনী ছোৱালী নীলাঞ্জনা আছিল, যি নেকি মোৰ সৰু ভণ্টি আছিল। আৰু তাই আন ছোৱালীবিলাকতকৈ বহুত বেলেগ আছিল। তাই বহুত কোমল অন্তৰৰ ছোৱালী আছিল আৰু তোমাৰ টাইম পাছ প্ৰেমক সঁচা বুলি ভাবি লৈছিল, আৰু তুমি তাইক বিয়া কৰাবলৈ অমান্তি হ'লা যে তুমি তাইক কেৱল বন্ধুৰ দৰেহে ভাল পাইছিলা। তেতিয়া সেই কোমল অন্তৰ ছোৱালীজনী আত্মহত্যা কৰিছিল, কিন্তু সৌভাগ্যক্ৰমে তাইৰ জীৱন বাচিলে যদিও তাইৰ চিৰদিনৰ বাবে অপাহিজ হৈ গ'ল, আৰু তাই কেৱল ঔষধৰ ওপৰতহে জীয়াই আছে। মই যেতিয়াই মোৰ ভণ্টিক এইটো অৱস্থাত দেখোঁ, তেতিয়াই মই সেইজন ল'ৰাক ঘৃণাৰ চকুৰে চাওঁ। আৰু এদিন মই নীলাঞ্জনাৰ ডায়েৰীখন পালোঁ, য'ত তাই নিজৰ ভালপোৱাৰ কথা লিখি থৈছিল, আৰু তাত তোমাৰ নামটো লিখা আছিল, অভয়।
আৰু সেইদিনাই মই তোমাৰ ওপৰত প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত কৰিছিলোঁ। মই তোমাক বৰবাদ কৰি দিবলৈ বিচাৰিছিলোঁ। সেইকাৰণে সকলোতকৈ প্ৰথমে মই তোমাৰ ঘৰৰ ওচৰতে এটা ঘৰ কিনিলোঁ। মীৰা যি নেকি মোৰ অফিচতে কাম কৰে, তাই সৰু এটা চাকৰি কৰিছিল। বহুত কষ্ট কৰি তাই নিজৰ পৰিয়ালটোক পুহি আছিল। তাই দেখিবলৈ বহুত ধুনীয়া আছিল। গতিকে মই মীৰাক পইচাৰ লোভ দিলোঁ আৰু তাৰ কাৰণে এই সকলোবোৰ নাটক কৰিবলৈ ক'লোঁ। মোৰ তেতিয়া সুখৰ সীমা নাছিল। যেতিয়া নেকি তুমি প্ৰথম দেখাতেই মীৰাৰ প্ৰেমত পৰিছিলা, মই জানিছিলোঁ যে তুমি মীৰাৰ দৰে ধুনীয়া ছোৱালী এজনীক কেতিয়াও অপচন্দ নকৰা বুলি। আৰু তুমি মীৰাক বিয়া কৰালা। তাৰপিছত যি প্লেন বনাইছিলোঁ তাক সফল কৰিবলৈ কাম আৰম্ভ কৰি দিলোঁ। প্ৰথমতে তুমি বহুত দিনলৈ মোৰ ঘৰটোৰ ফালে চোৱাই নাছিলা, কিন্তু এদিন তোমাৰ চকু মোৰ চৰ্তৰ ওপৰত পৰিল, যিটো নেকি তোমাৰ বৰবাদীৰ কাৰণ আছিল। মীৰাই ঘৰলৈ পিন্ধি যোৱা প্ৰতিযোৰ কাপোৰেই মই কিনি আনিছিলোঁ আৰু মই ঘৰৰ চৰ্তত মেলি দিছিলোঁ। আৰু এইটোৱে নহয়, মই মীৰাক কিছুমান এনেকুৱা ঔষধ দিছিলোঁ যিটো নেকি তুমি খাই তুমি তোমাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা। আৰু লাহে লাহে তোমাৰ খং বাঢ়িবলৈ ধৰিলে, যাতে সকলোৱে তোমাক পাগল বুলি ভাবে। এইবোৰ কথা কৈ থাকোঁতে নিতেশক বহুত সুখত থকা যেন লাগিছিল। তাৰ মুখত নিন্দাৰ হাঁহি জিলিকি আছিল, য'ত নেকি মীৰা লাজে অপমানে থিয় হৈ আছিল। মোৰ লাহে লাহে সকলো মনত পৰিবলৈ ধৰিলে। এতিয়া মোৰ খং নুঠে, কিয়নো মই এজন নম্ৰ স্বভাৱৰ ল'ৰা হৈ গ'লোঁ। আৰু সেইবোৰ নিতেশৰ দ্বাৰা দিয়া হোৱা ফল আছিল। যেতিয়া নেকি ইয়াত মোক শান্ত হৈ থকাৰ ঔষধ দিয়া হয়, এতিয়া মই পাগলৰ দৰে ব্যৱহাৰ নকৰোঁ আৰু আজি সম্পূৰ্ণ চেতনাৰ সৈতে মই আছোঁ। মই বহুত কষ্টৰে নিজৰ মুখ খুলিলোঁ আৰু ক'লোঁ, নীলাঞ্জনাৰ লগত যি হ'ল তাৰ বাবে মই দুঃখিত, কিন্তু তুমি বহুত ডাঙৰ ভুল কৰিলা। নীলাঞ্জনা আৰু মই ক্লাছমেট নাছিলোঁ, কিন্তু নীলাঞ্জনাৰ যিটো অভয়ৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল, সি আমাতকৈ ছিনিয়ৰ আছিল। মইতো নীলাঞ্জনাক কেতিয়াও মাতবোল কৰি পোৱাই নাছিলোঁ। তাই সকলো সময়তে ফাইনেল ইয়েৰৰ অভয়ৰ লগত ঘূৰি ফুৰিছিল, যি নেকি ধনী দেউতাকৰ নষ্ট সন্তান আছিল, আৰু সদায় এজনী নতুন ধুনীয়া ছোৱালীক প্ৰেমৰ জালত পেলাইছিল। মই একো গম পোৱা নাছিলোঁ যে নীলাঞ্জনা ইউনিভাৰ্চিটিলৈ কিয় অহা নাছিল। মই মাত্ৰ সদায় পঢ়াৰ ওপৰত গুৰুত্ব দিছিলোঁ। যেতিয়া তুমি নীলাঞ্জনাৰ ডায়েৰীখনত অভয়ৰ নাম দেখিলা, তেতিয়া দুৰ্ভাগ্যক্ৰমে তাইৰ ক্লাছমেট যিজন অভয় মই নাছিলোঁ। তুমি মাত্ৰ তাইৰ ক্লাছত মোক দেখি ভাবি ল'লা যে মই সেইজন অভয় আৰু আহি গ'লা মোৰ জীৱনটো বৰবাদ কৰিবলৈ। যদি এবাৰ তুমি কাৰোবাক সুধি ল'লাহেঁতেন নীলাঞ্জনাৰ লগত কোনে ঘূৰি ফুৰিছিল, এইবোৰ ঘটনা আৰু কেতিয়াও হ'বলৈ নাপালেহেঁতেন। মই সেইটো ভুলৰ শাস্তি পালোঁ, যিটো ভুল মই কৰাই নাছিলোঁ। মোৰ কথা শুনি নিতেশ আৰু মীৰা হতভম্ব হৈ ৰ'ল। সিহঁতৰ মুখৰ ৰং নোহোৱা হৈ গ'ল, য'ত নেকি মই সন্তুষ্ট আছিলোঁ যে মই একো ভুল কৰা নাই। সেইদিনা মোৰ কথা শুনি নিতেশ আৰু মীৰা গুচি গ'ল আৰু দুদিনৰ পিছত মোক মুকলি কৰি দিয়া হ'ল। নিতেশ আৰু মীৰাই মোৰ আগত তেওঁলোকৰ ভুল স্বীকাৰ কৰিলে। যেতিয়া মই গম পালোঁ, তেতিয়া সোনকালে উকিলৰ লগত কথা পাতি সিহঁত দুয়োকে ক্ষমা কৰি দিলোঁ। মই জানিছিলোঁ যে সিহঁতে অপৰাধ কৰিছে, কিন্তু মীৰাই দুখীয়া হোৱাৰ বাবে এই কামটো কৰিবলৈ বাধ্য হৈছিল। আৰু তাইৰ নিজৰ বেমাৰী মাক দেউতাকৰ ঔষধ কিনিবৰ বাবে তাইৰ হাতত পইচা নাছিল। সেইকাৰণে নিতেশৰ কথাত তাই মান্তি হৈছিল আৰু নিতেশে মোক প্ৰতিশোধ লোৱাৰ বাবে এইবিলাক কাম কৰিছিল। মই মোৰ নিজৰ ঘৰলৈ উভতি যাব ওলাইছিলোঁ। তেতিয়া মই মীৰাক মোলৈ অপেক্ষা কৰি থকা অৱস্থাত পালোঁ। মই ক'লোঁ, মীৰা, তুমি ইয়াত কি কৰি আছা? তাই ক'লে, অ' অভয়, মই তোমাৰ অপৰাধী, মোক ক্ষমা কৰি দিয়া। আৰু মোৰ কাৰণে যদি তোমাৰ হৃদয়ত অলপ হ'লেও ঠাই আছে, তেনেহ'লে মোক তোমাৰ জীৱনৰ লগৰী কৰি লোৱা। মই এতিয়া তোমাক ভাল পাই পেলাইছোঁ অভয়। অভয়, তোমাৰ দৰে মানুহ মই আজিলৈকে মোৰ জীৱনত দেখা নাই। মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। তাই আঁঠুৰ কাঢ়ি মোৰ ভৰিত ধৰিলে। তাইৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিলে। মই তাইক ঘৃণা কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ হৃদয়খনে তাইৰ চকু পানী দেখি কান্দি উঠিছিল, কিয়নো তাইক মই মনে প্ৰাণে ভাল পাই পেলাইছিলোঁ। মই মীৰাৰ বাহু দুখনত ধৰি উঠাই দিলোঁ আৰু তাইৰ চকু পানী মচি দিলোঁ। মই মীৰাক ক'বলৈ ধৰিলোঁ, মীৰা, যদি তুমি সঁচাকৈয়ে তুমি কৰা কামৰ কাৰণে লজ্জিত, তেনেহ'লে মই তোমাক ক্ষমা কৰি দিম। কিন্তু মনত ৰাখিবা, ময়ো এজন মানুহ, কিন্তু তোমাক বাৰে বাৰে ক্ষমা কৰিব নোৱাৰিম। মোৰ কথা শুনি তাই শুক শুকাই কান্দিবলৈ ধৰিলে আৰু মই মনতে ভাবিলোঁ, এয়া নিশ্চয় দূষিত হোৱা চকু পানী। তাৰমানে এতিয়া মীৰাও মোক মনে প্ৰাণে সঁচাকৈয়ে ভাল পাবলৈ শিকিছে। মই ভগৱানক ধন্যবাদ দিলোঁ, যিয়ে নেকি মোৰ মান সন্মান সকলো ঘূৰাই দিলে। নহ'লে এটা ভুলৰ বাবে জীৱনৰ গোটেই সময়খিনি মোৰ বৰবাদ হৈ গ'লহেঁতেন। সেইকাৰণে হয়তো ডাঙৰ বয়সস্থ মানুহবোৰে কয় যে যিকোনো কাম কৰাৰ আগতে 10 বাৰ ভাবি চিন্তিহে কৰিব লাগে। প্ৰিয় দৰ্শক,
এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।